এছ এ নিউজৰ সমদৰ্শকক পুনৰবাৰ স্বাগতম জনাইছোঁ। অসমবাসীৰ বাবে এটি সুখবৰ। হস্ত তাঁত শিল্পৰ জৰিয়তে স্বাৱলম্বী মহালাখপতি বাইদেউ। উদ্যম আৰু অধ্যৱসায়ৰ অপূৰ্ব দৃষ্টান্ত স্থাপন কৰিছে শিৱসাগৰৰ এগৰাকী প্ৰতিশ্ৰুতিশীল মহিলা শ্ৰীমতী প্ৰণামিকা দত্ত বৰগোহাঁইয়ে। তেখেত হস্ততাঁত বস্ত্ৰশিল্পৰ জৰিয়তে কেৱল নিজক স্বাৱলম্বী কৰিবলৈ সক্ষম হোৱাই নহয়, আন বহুতো মহিলাৰ বাবে সৃষ্টি কৰিছে নতুন পথ। প্ৰণামিকা দত্ত বৰগোহাঁইয়ে সাধাৰণ পৰিয়ালৰ গৃহিণী হিচাপে জীৱন আৰম্ভ কৰিছিল। কিন্তু তেখেতৰ মনত সদায় এটা সুপ্ত ইচ্ছা আছিল, নিজৰ পৈতৃক ঐতিহ্য হস্ততাঁত শিল্পৰ জৰিয়তে নিজা পৰিচয় গঢ়ি তোলাৰ। সেই চিন্তাৰে কিছু বছৰ আগতে তেখেতে ক্ষুদ্ৰ পৰিসৰত কাম আৰম্ভ কৰে। ধীৰে ধীৰে তেখেতৰ সৃষ্টি কৰা বস্ত্ৰসমূহ গৃহস্থ মণ্ডলীত যথেষ্ট প্ৰচলিত হ'বলৈ ধৰিলে। সময়ৰ লগে লগে তেখেতৰ শিল্পত আহিবলৈ ধৰিলে নতুনত্ব। পৰম্পৰাগত হস্ততাঁতৰ জোখ অনুসৰি আধুনিক ডিজাইনৰ সংযোগ ঘটাই স্থানীয় বজাৰত ব্যাপক চাহিদা সৃষ্টি কৰে। এই সফলতাৰ জৰিয়তে তেখেতে আন 15 গৰাকী মহিলাকো এই উদ্যোগত সংস্থাপিত হোৱাৰ সুযোগ দিয়ে। তেওঁলোকৰ কাৰিকৰী প্ৰশিক্ষণ, আয়ৰ উৎস আৰু আত্মনিৰ্ভৰশীলতাৰ সম্ভাৱনা সৃষ্টি কৰি তেখেত আজি এক প্ৰেৰণাদায়ক ব্যক্তিত্ব হৈ উঠিছে। প্ৰণামিকা বৰগোহাঁইৰ পৰিশ্ৰম আৰু নিষ্ঠাই এতিয়া তেখেতক কেৱল লাখপতিয়ে নহয়, মহালাখপতি বাইদেউ হিচাপে খ্যাতি লাভ কৰিবলৈ সাহায্য কৰিছে। স্থানীয় তথা ৰাজ্যিক বজাৰত তেওঁৰ প্ৰস্তুত কৰা শাৰী, মেখেলা চাদৰ, গামোচা আদিৰ বিশেষ চাহিদা বৃদ্ধি পাইছে। বিশেষকৈ অসমীয়া সংস্কৃতিৰ ঐতিহ্যমূলক তাঁত বস্ত্ৰক আধুনিক ৰূপত উপস্থাপন কৰাত তেখেত সফল হৈছে। শ্ৰীমতী প্ৰণামিকা দত্ত বৰগোহাঁইয়ে কয়, সকলো মহিলাই যদি নিজে কিছু এটা কৰিবলৈ আগবাঢ়ে, তেন্তে সফলতাৰ বাট মুকলি হ'বই। পৰিশ্ৰম, ধৈৰ্য আৰু একাগ্ৰতা থাকিলে সপোনক বাস্তৱ ৰূপ দিয়া সম্ভৱ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী প্ৰণামিকা দত্ত বৰগোহাঁই। মোৰ ঘৰ মঠিয়াচিগা গোহাঁইগাঁৱত, নাজিৰা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ জিলা। মই বৰ্তমান বোৱা কটা কামৰ লগত জড়িত হৈ আছো। মোৰ নাংচেলেং নামেৰে এটা অনুষ্ঠান আছে, য'ত মোৰ স্থানীয় প্ৰায় 15 গৰাকীমান শিপিনী মোৰ লগত কাম কৰি আছে। মই তেওঁলোকক মোৰ লগতে অন্তৰ্ভুক্ত কৰি এটা অনুষ্ঠান চলাই নাংচেলেং নামেৰে প্ৰতিষ্ঠান এটা কাম কৰি আছো। তাত আমি অসমীয়া যিখিনি পৰম্পৰাগত সাজ পোছাক, যেনেকে মেখেলা চাদৰ, আপোনাৰ এৰী, মুগা, পাট, সেইখিনি গোটেইখিনি কামেই কৰোঁ। লগতে আমি আহোম সম্প্ৰদায়ৰ যিখিনি সাজ পোছাক সেইখিনিও নিৰ্মাণ কৰোঁ। মই ভাবিছো মোৰ লগতে মই প্ৰত্যেকগৰাকী মহিলাকে স্বাৱলম্বী কৰি তুলিব পাৰিছো। এই কামটো মই প্ৰায় 4 বছৰ মানৰ পৰাই কৰি আছো। চেণ্ট্ৰেল চিল্ক বৰ্ডৰ অন্তৰ্গত কিছুমান ট্ৰেইনিং দিয়া হয়। এই ট্ৰেইনিংটোৰ জৰিয়তে আমাৰ ওচৰ পাজৰ বহুতখিনি শিপিনী আগবাঢ়ি আহি ট্ৰেইনিংটো লৈ এনেকুৱা আমাৰ তাঁতশালতে আছে বহুত কৰ্মী, লগতে নিজে নিজেও বহুতে খুলি মেলি সংস্থাপিত হৈছে। জীৱিকা অভিযানৰ জৰিয়তে তেওঁলোকে ব্লকৰ আণ্ডাৰত CLF-ৰ যোগেদি লোন লৈ এখন এখন হাল লৈ বহুতে ঘৰে ঘৰে কাম কৰি আছে। অসম চৰকাৰ বিভাগৰ পৰা মোক যি লাখপতি দিদিৰ বাবে নিৰ্বাচন কৰিছিলে, সেইবাবে মই তেওঁলোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু লাখপতি অভিযানৰ জৰিয়তে ইমানখিনি সুবিধা দিছে, সকলোৱে এই সুবিধাটো লৈ আগবাঢ়ি আহক, সেয়ে মই অনুৰোধ জনাইছোঁ। লগতে মুখ্যমন্ত্ৰী মহোদয়ক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। সফলতাৰ এই কাহিনীয়ে আজি অগণন মহিলাক স্বাৱলম্বী হোৱাৰ বাবে নতুন প্ৰেৰণাৰ উৎস হৈ পৰিছে। আজিলৈ ইমানেই, পুনৰ লগ পাম অন্য এক নতুন খবৰ তথা নতুন তথ্যৰ সৈতে। ধন্যবাদ।